ৰিজন বুলি ক'লে GMCHৰ ডিউটি বৰষুণ আছিলে কাপোৰ এনেকৈ ধুই থৈ দিছোঁ নতুন বাৰ্থডে গিফ্ট এটা আহিছে নাও আই এম গোইং টু ক্লিন মাই ৰুম চিয়ৰ গাইজ এই গোটেইখিনি এছাইনমেণ্ট আৰু প্ৰচিডিউৰ আমি ছেকেণ্ড ইয়াৰ কৰিছোঁ আপুনি যদি এডজাষ্ট কৰিব পাৰে তেন্তে প্ৰফেশ্যনটো ভাল পাব কিছুমানেতো ভাবেই চাগে কি ষ্টাডি মাৰি থাকে বুলি 10:55 কাইলৈ ৰাতিপুৱা লগ পাইছোঁ हेलो एवरीवन गुड मॉर्निंग हॉस्पिटल और तातो আমাক ভিডিও ভিডিও কৰিব নিদিয়ে जहां पे मिलेगा वहां पर ही उठो बोलो हेलो एवरीवन गुड इवनिंग এতিয়া সময় 6:30 বাজিছে মোৰ কৰিব লগা বহুত বেছি কামে আছে বাট মোৰ কি হৈছে নাজানো বহুত মনটো বেয়া লাগি আছে মনটো বেয়া লাগিলে ভাল লগাব পৰা এটা কাৰণ আছে ভিডিও বনাই থাক তো ফাৰ্স্ট কথা মোৰ মনটো এতে কিয় বেয়া লাগিছে ৰিজন বুলি ক'লে GMCHৰ ডিউটি আগতে মানে ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ ডিউটি হয় জুলাই পৰা এবাৰ এমাহ আগবঢ়াই দিছে মানে জুনৰ পৰা হৈছে সো একদম মনচন বিলাক ভাল লাগি থকা নাই কাইলৰ পৰা ডিউটি আছে সো এটা হেক্টিক শিডিউল স্টাৰ্ট হ'ব গৈ আছে খুব বেছি কষ্ট হয় ডিউটি হলে বহুত বেছি তাতে আমি এবাৰ BSc থাৰ্ড ইয়াৰৰ হয় ন সো মই এইবিলাক চাও ইমান বেয়া হৈ আছে মোৰ ৰুমটো তথাপিও মই আজি আমাৰ ক্লাছো হাফ হৈছে তাৰপিছত মানে মই একো কৰিব মন যোৱা নাই সেইকাৰণে মই কৰাও নাই যে কাইলৰ পৰা কষ্ট হ'বই সেইকাৰণে ভাবিছোঁ আজি বস্তুখিনি লাহে লাহে কৰি থাকিম যি হয় হ'ব দিছোঁ না ইমান বেছি মানে থাৰ্ড ইয়াৰটো হেক্টিক লাগি গৈছে ন সেইকাৰণে ভাবিছোঁ এতিয়া কামখিনি কৰোঁ ভিডিঅ'টো আপলোড কৰোঁ তেন্তে দেখি পাব আৰু মোৰ মনৰ কথাখিনি অলপ শ্বেয়াৰ কৰিলোঁ সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা মানে ইভিনিঙৰ টাইমখিনিৰ পৰা আপোনালোকে যদি কোনোবা নতুন আহিছে চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি যাব সো চাই যাওক কণ্ডিশ্যন নাও এয়া বাহিৰত যিহেতু বৰষুণ আছিলে কাপোৰ এনেকৈ ধুই থৈ দিছোঁ আৰু এইবিলাক চাওক মই কি ক'ম মই একো কাম কৰা নাই আৰু আজি এইটো মোৰ নতুন বাৰ্থডে গিফ্ট এটা আহিছে আৰু মই কি ক'ম মই ইমান বেয়াকৈ থৈছোঁ এয়া গাখীৰ পাউডাৰ গাখীৰ অ'টছ সেইদিনাখন বজাৰ কৰি অনাবিলাক আৰু মোৰ গডৰেজটো চাব পাৰে ইমান বেয়াকৈ থৈছোঁ মই আৰু এইবিলাকো কাপোৰ থ'বলৈ জেগা নাই বহুত ডাৱৰীয়া বতৰ গাইছ আৰু এইবিলাক দেখিছেনে আপোনালোকে পোক এই লাইটৰ পৰা পোক আহে নাও আই এম গোইং টু ক্লিন মাই ৰুম আপোনালোকে একদম মানে চফা কৰাৰ আগতে দেখাই দিছোঁ বহুত লেতেৰা হৈ আছে বহুত বেছি লেতেৰা মই একদম চিক চাক কৰি দিম মুঠতে আপোনালোকক প্ৰমিছ কৰিছোঁ আপোনালোকক চফা হোৱাৰ পাছত ধুনীয়াকৈ দেখাম বহুত দিনলৈ বজাৰ চজাৰ নকৰোঁ মোৰ সম্পূৰ্ণ বজাৰ চজাৰ কৰা হৈ গৈছে ডিউটি বুলি মই ঢেৰ বস্তু কিনিলোঁ দেই ডিউটিত বেমাৰ হ'ব বুলি পেৰাচিটামল আনি থৈছোঁ এই হস্পিটেললৈ গ'লে এইটো পাম বাৰু তথাপিও আৰু বাতি এটা হৰাইছে মোৰ বহুত ভয় লাগে আই ডোন্ট নো মোক ক'ত ৰাখিলোঁ মই য'তে ত'তে আজিকালি বস্তুবিলাক থৈ দিওঁ চমু এইটো তোৰ বাতি নেকি মোৰ বাবতে কি সৰুটো বাৰু বাৰু প্ৰাচী মোৰ বাতিটো যে নতুন এইটো চুৰ কিয় তোমাক দি পঠিয়াইছিলো মই চুৰ গাইজ কি দিছিলো মই তোমাক বাৰু কালি তুমি কাহিখন মোক দি পঠিয়াইছিলে এইখন বোলে লৈ যোৱা মই লৈ আহিলো তাৰপিছত বাতিটো উঠাই পিনি কমহেতি ৰুম শিফ্ট কৰি আছে नया रूम हाय
জুনিয়ৰজনী আছিলে তাইৰ লগতে অকণমান লেকচা মাৰি মাৰি কামখিনি জল্দিকে কৰিলোঁ। তাৰপাছত তাইও গ'লগৈ, আকৌ মই মোৰ কামখিনি অকলে এয়া কৰি আছোঁ আৰু ৰুমটো সদায় চিজিল লগাওঁ, তথাপিও আকৌ কিয় ইমান বেয়া হয় নাজানো। আৰু ক'ৰবালৈ ওলাই যোৱা সময়ত যে কাপোৰবিলাক জাহা তাহা খুচৰি ওলোৱা হয় সেইবিলাকো আকৌ এবাৰ মই জাপি ল'লোঁ। সেইকেইটা নতুন বটল উলিয়াইছোঁ, ধুব লাগিব কিবা কিবি চানা দানা ভৰাই থ'বৰ কাৰণে। আৰু জমনি কথা এটা নহয়, মই হেৰিও আনি থৈছোঁ, শাক পাচলি বুলিবলৈ বেয়া হৈ গৈছে এইটো। আহিছোঁ মোৰ কিতাপখনৰ ছেকশ্যনলৈ, এইখিনি চাওক। তাৰপাছত মই যাম মোৰ বেডৰ ছেকশ্যনলৈ, মানে বেডখন চাওক ইমান বেয়া হৈ আছে, চব মানে আজি অৰ্ধপতনে। গাইছ এইবিলাক আমাৰ এইখিনি আমাৰ ছেকেণ্ড ইয়েৰৰ দেখিছে নহয়, এইবিলাক এই গোটেইখিনি ছেকেণ্ড ইয়েৰৰ আছিলে আৰু লগতে এইখিনিও এটা ফাইলত নধৰেগৈ। তাৰপাছত আছিলে লগতে এইখিনিও এইবাৰ, আৰু এইবাৰ তাতকৈ বেছি হ'বলৈ গৈ আছে, মানে এইবাৰ তাতকৈ বেছি বুলি শুনিছোঁ আৰু গম নাপাওঁ এতিয়ালৈকে, মানে চিয়ৰলি কৈ দিয়া নাই যে কিমান টোটেল এছাইনমেণ্ট হ'ব বুলি। বাট ছেকেণ্ড ইয়েৰখিনি খালী কৰি লৈছোঁ, মানে বেগত বেলেগকৈ ভৰাই দিছোঁ, কাৰণে এইখিনি এটা চফা কৰি ল'ব লাগিব ন। যিহেতু এইবাৰ আমি থাৰ্ড ইয়েৰৰ, সেইকাৰণে ছেকেণ্ড ইয়েৰৰ যিমানখিনি প্ৰচিডিঅ'ৰ কপি আছিলে সেইখিনি মই এটা পলিথিনতে ধুনীয়াকৈ এতিয়া ভৰাই থৈ লৈছোঁ। নাৰ্ছিঙতে চাগে চবচে বেছি এছাইনমেণ্ট কৰিব লাগে নেকি আই থিংক, মানে কাৰণ আমি ইমানবিলাক কৰোঁ, এনেকুৱা এফাৰচাইজ আৰু প্ৰচিডিঅ'ৰ বুক যায় নহয়, মানে কি ক'ম, পইচা মানে গাত লাগি যায় বস্তুখিনি। মানুহে যেতিয়া কয় ন এনেই নাৰ্ছে, তেতিয়া মানে সঁচাকৈ মানে বেয়া লাগে। আমি কষ্ট কৰোঁ, নকৰা নহয়, সহজ নহয় প্ৰফেশ্যনটো, টান হয়, আমিও কাৰণ কষ্ট কৰোঁ, এইটো কাৰণে বেয়া লাগি আছে ন মনটো। সেইকাৰণে অলপ কিবা কিবি কথা চথাও আপোনালোকক শ্বেয়াৰ কৰি আছোঁ, আৰু ভিডিঅ'টো বনাই থাকিলে কামখিনিও মোৰ কৰিবলৈ ভাল লাগে, নহ'লে বহুত অকলশৰীয়া যেন অনুভৱ হৈ থাকে, কাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰি আছোঁ আৰু বস্তুখিনি। সেইবুলিকে এনেকুৱা নহয় যে মানে আপোনালোক কোনোবাই যদি পঢ়িব বিচাৰিছে সিহঁতক মই আহিব কোৱা নাই বা তেনেকুৱা নহয়, ভাল পাব যদি মনৰ পৰা মনৰ পৰা বিচাৰিছে, তেতিয়াহ'লে কি ক'ম, এনেকুৱা হয় ন কিছুমানে মোক সুধি থাকে বা কেনেকুৱা কি কথা, যাম নে নাযাম। মই পাৰ্চনেলি ক'ব নাযাওঁ যে, পিছত যদি আহি পিনে কয় যে বা তুমিতো মেছেজত কৈছিলা যে, কাৰণ বহুতে মোৰ ইউটিউবৰ ভিডিঅ' চাই পিনে মোক মেছেজ কৰে যে কেনেকুৱা হ'ব, যাম নে নাযাম, কলেজখন ভালনে, মানে মই সেইবিলাকৰ সন্দৰ্ভত একো ফিডবেক দিব নাযাওঁ, কাৰণ নিজৰ পাৰ্চনেল কথা হয়। আপুনি যদি এডজাষ্ট কৰিব পাৰে তেন্তে প্ৰফেশ্যনটো ভাল পাব, যদি কামখিনি কৰিবলৈ ঘিণ নকৰে বা মানুহৰ সেৱা শুশ্ৰূষা কৰিবলৈ নিজে আগবাঢ়ি আহিছে, তেন্তে আপোনাৰ কোনো চিন্তা নাই। হ'লেও যিমান যি হ'লেও আজি মানুহে লাইফত ৰিগ্ৰেট কৰে, মানুহে হয়নে বাৰু, ৰিগ্ৰেটটো চবৰ লাইফতে থাকে, বাট আমিতো কিবা এটা কৰি খাব লাগিবই ন। ছোৱালী হ'লোঁ বুলিতো আনৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নোৱাৰিম, সেইকাৰণে বস্তুখিনি আৰু এডজাষ্টমেণ্টটো থাকিলে আপুনি সকলোতে মানে পাৰিব আৰু বস্তুটো, মই সেই বুলিয়ে ভাবোঁ। সেইকাৰণে আৰু যো হোগা দেখা যায়গা, এনেকুৱাই আৰু হৈ আছে লাইফটো। বহুত লেকচাৰ দি আছোঁ আজি আপোনালোকৰ লগত, ভাবিছে চাগে চুমু কি পগলামি কৰি আছে, কিছুমানেতো ভাবেই চাগে কি উস্তাদি মাৰি থাকে বুলি, মানে নভবা মানুহো নাই, আছে ভবা মানুহ, সেইটো এটা হ'ব, কিন্তু আৰু কি ক'ম, কথা লেবলেবাই থাকোঁ মই। আগৰ পৰা মোক কয় মানুহে বহুত লেবলেবাব পাৰোঁ, সেইকাৰণে আচলতে মই ইউটিউব চেনেলটো খুলিছোঁ, আৰু সেইখিনি বহুত চাই লওক আপোনালোকে দেই। গাইজ ইটছ এবাউট টু ফিনিছ, ফাইনেলি এইখিনি চাফা কৰি দিলোঁ। এতিয়া অলপ আছে আৰু কিবা কিবি কাম, কাপোৰখিনি মই চাৰ্ফত দি আজি থৈ দিম, কাইলৈ ধুই দিম। আৰু টাইমটো কিমান হৈছে দেখাই দিম এতিয়া, 10:55, বহুত টাইম হৈ গ'ল দেই। আৰু এয়া কাইলৈ ডিউটিলৈ লৈ যাবৰ কাৰণে ৰেডি কৰি থৈছে, এডালো ধুই দিব লাগিব, এইবিলাক ডিঙিত লগাই থোৱাৰ কাৰণে গোটেই লেতেৰা হৈ যায়। মোৰ বহুত ভাল লাগে নিজৰ নেম প্লেটটো এনেকৈ। মষ্ট ইম্পৰ্টেণ্ট থিং, শ্বু পলিচ কৰোঁ নে নকৰোঁ নাজানো, বাট অনাটো দায়িত্ব যে, সেইকাৰণে আনিছোঁ। আৰু কাপোৰবিলাক চব ভৰাই দিওঁ, কাইলৈ ধুম, এটা চাৰ্ফত তিয়াই থ'ব লাগিব। এইবিলাক চিপছ মোৰ লগৰবিলাকে বাৰ্থডেত আনিছিলে, এইবিলাকো ক'ৰবাত ভালকৈ থৈ দিওঁ। এই
কেইদিন মানে দুদিনে মোৰ বাৰ্থডে মনোৱা গ'ল যে মোৰ ৰুমতে তাৰ কাৰণে ৰুমটো লেতেৰা হৈ আছে মহৰাও হোৱা নাই যে মানে বাৰ্থডে হৈ যোৱাৰ পিছত মহাৰো কিন্তু লেতেৰা অনুভৱ এটা মোৰ বহুত হৈ আছিল সেইকাৰণে আজি পুৰা ওভাৰঅল সফা কৰি দিলোঁ কাৰণ ডিউটি হৈ গ'লে যে এতিয়া সময় নাপাম কিন্তু আজি সময়টো অলপ দেৰি হোৱাৰ কাৰণে কাপোৰখিনি ইস্ত্ৰি কৰিবলৈ থাকি গ'ল আৰু ৰুমটো একেবাৰে কাইলৈহে মোহাৰি দিম ডিউটি কৰিলে যিহেতু এইটো ড্ৰেছ পিন্ধিব লাগে সো কাইলৈ কাপোৰখিনি একেবাৰে আইৰন কৰি ল'ম আজি বহুত ৰাতি হৈ গ'ল এতিয়া 11:30 মানে হ'ল আই থিংক বহুত ভাগৰ লাগিছে মই এতিয়া ফ্ৰেছ হৈ আহোঁ আৰু একেবাৰে আপোনালোকক কাইলৈ ৰাতিপুৱা লগ পাম বহুত বেয়া গৰম লাগিছে মানে তেন্তে আজিলৈ গুড নাইট বাই বাই মই কৰি ল'লোঁ ইস্ত্ৰি এইবিলাক বা গৰম বহুত গৰম লাগিছে মোৰ লুকটো মেটাৰ নকৰিব দেই গাইজ হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলোকে কালি ভিডিঅ'টোলৈ মানে স্বাগতম জনাইছোঁ শুই উঠি মেলি এয়া আৰু কামখিনি আকৌ কালিখিনি আজি আকৌ কালি য'ত এৰিছিলোঁ তাৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবি আছোঁ মানে কাপোৰ চাপোৰ ইস্ত্ৰি দি হৈ গ'ল এতিয়া জোতা চোতা পলিচ কৰি পিনে মই যাম গা ধুবলৈ বুলি ঘামি গৈছোঁ ইস্ত্ৰি কৰি থাকিলে বহুত বেছি গৰম লাগে ন চ' এতিয়া সেয়াই আৰু বস্তুখিনি জোতাযোৰ পলিচ কৰি লওঁ মোৰ ফাৰ্ষ্টে ইছেঞ্চিয়েল কি লাগিব বুলি বোলে অতি ড্ৰেছযোৰ ফাৰ্ষ্টে লৈ লৈছোঁ তাৰপাছত মষ্ট ইম্পৰ্টেণ্ট আমাৰ এপ্ৰনটো তাৰপাছত এয়া ডায়েৰী দুখন লৈ লৈছোঁ আৰু লগবুকখন A4 সাইজ পেপাৰ খাবলৈ বুলি এয়া চিপছ টিফিন লৈ লৈছোঁ এয়া পূজা কৰি ময়ো ওলাই ল'লোঁ ফাইনেলি মই হৈ গ'লোঁ ৰেডি চুলি তুলি তিতি আছে কাৰণে বন্ধা নাই আমাৰ খোপা বান্ধিব লাগিব আপোনালোকক মই দেখাম বুলি ভাবিছিলোঁ কেনেকৈ কি কাৰণে বস্তু লৈছোঁ ভাত চাত খাই আহিলোঁ বাট মোৰ বহুত দেৰি হৈ গৈছে 11 দেখিছে নাই দেখা নাজানো নাই দেখাতে 11:34 হৈ গ'ল মানে বাছ যাব 40-45 মানত মই এতিয়া যাওঁহে আৰু মানে বেগ চেগ তলতে থৈ আহিলোঁ তেন্তে আপোনালোকক এতিয়া ইয়াতে বাই কৈছোঁ আৰু হস্পিটেলৰ তাততো আমাক ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে চ' বাই বাই এতিয়া जहाँ पे मिलेगा वहाँ पर ही उठो बोलो रेडियो पे बैठे सब वक्त निकाल के आ तुम जिसमें मिलेगा मिताली सोना हम लोग को बस नहीं चाहिए দিনটোৰ ব্যস্ততাৰ অন্তত এয়া একেবাৰে 8:30 মানত আহি পিনে হোষ্টেল পাইছোঁহি আৰু তাৰপাছত মই খানাটো লৈ পিনে ৰুমলৈ বুলি এয়া গৈ আছোঁ হেল্ল' গাইজ মই আহি পাই গ'লোহি বহুত ভাগৰে জোগৰে ভাতটো আজি শনিবাৰ যে ভাল নহয় মই কিবা এটা কৰিব লাগিব এতিয়া এডভেঞ্চাৰ নিউ এডভেঞ্চাৰ বহুত ভাগৰিছে গৰম লাগিছে ফেন কাম কৰি চাওক প্ৰথমতে থালিখন কি আছিলে মই কি কৰি ল'লোঁ এইবিলাক চব মই এইবিলাক এড কৰিছোঁ নিজে টেঙা আচাৰ এইবিলাক চ' তেন্তে আজি এই ডিউটিৰ মানে ক্লিনিকেল পষ্টিঙৰ ডিউটিটো মই ইমানখিনিতে সামৰণি মাৰিছোঁ জাষ্ট নেম চেকৰ কাৰণে ক্লিনিকেল পষ্টিং মই আপোনালোকক পষ্টিঙৰ একো ক্লিপে দেখাব পৰা নাই কাৰণ আমাক এলাউ নকৰে চ' মায়ে চাগে মোৰ কাৰণে ৰখি আছে এতিয়া টাইম হ'ল 9:15 হ'ব হৈ আছে আৰু চ' আজিলৈ টাটা বাই বাই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ তেন্তে গুড নাইট